Hello guys, welcome to my YouTube channel. Hit episode আপোনালোক সকলোকে স্বাগতম জনাইছো। Guys, আজি এটা বিশেষ ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি ভিডিওটো কোনো ৱৰ্কআউট দেখুৱা ভিডিও নহব, আজি এটা ইনফৰমেটিভ ভিডিও। এই ভিডিওটো কেৱল জিমৰ লগত জড়িত ভিডিও হ'ব। আশা কৰোঁ ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। আৰু যদি নতুন কোনোবা দৰ্শকে মোৰ চেনেলটো চাইছে তো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। তো গাইজ কথাই দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোৱা হওক। মানুহৰ আজি বডি টাইপৰ বিষয়ে ক'বলৈ গৈ আছোঁ। আজি মানুহৰ বিশেষতে বডি টাইপ তিনি প্ৰকাৰৰ থাকে। প্ৰথমটো হৈছে এক্টোমৰ্ছ, দ্বিতীয়টো হৈছে এণ্ড্ৰমৰ্ছ আৰু তৃতীয়টো হৈছে মেজমৰ্ছ। এইকেইটা হ'ল মানুহৰ বডি টাইপ। এতিয়া ক'বলৈ গৈ আছোঁ এইকেইটাৰ বিশেষত্ব। এতিয়া প্ৰথমতে আহিছোঁ এক্টোমৰ্ছৰ বিশেষত্বৰ বিষয়ে। এক্টোমৰ্ছৰ বিশেষত্ব এইটোৱে যে তেওঁলোক জন্মগতভাৱে ক্ষীণ হয়, পাতলা হয় আৰু তেওঁলোক ওখ হয়। আৰু তেওঁলোকৰ কি হয়, যিমান খালেও সহজে তেওঁলোকৰ মানে ৱেইট গেইন নহয়। আজি মানে সেইটোৱে আৰু তেওঁলোকৰ বিশেষত্ব মানে পটককৈ তেওঁলোক মানে শকত নহয়। আৰু যিখিনি এক্টোমৰ্ছৰ ল'ৰা ছোৱালী জিমত যায়, জিমত গৈ পেলাই পটককৈ তেওঁলোকৰ বডি ৰিজাল্টটো নাপায়। মই কৈছোঁ তেওঁলোকে যিমান খালেও মানে ৱেইট গেইন নহয়। সেইকাৰণে তেওঁলোকে বহুত হাৰ্ড ৱৰ্ক কৰি লগতে আপোনাৰ ডায়েট প্লেনো ভালকৈ লৈ তাৰপিছতহে এটা বেষ্ট ৰিজাল্ট পায়গৈ। সেইকাৰণে কি হয়, এক্টোমৰ্ছৰ ল'ৰা ছোৱালীখিনি তেওঁলোকে কাৰ্বছৰ পৰিমাণ বেছিকৈ ল'ব লাগিব। কাৰ্বছৰ পৰিমাণৰ লগতে প্ৰটিনো ল'ব লাগিব। এইখিনি বস্তু লোৱাৰ পিছত তেওঁলোক মানে ধৈৰ্য ধৰি তাৰ 2-3 বছৰ পিছত তাৰ বেষ্ট ৰিজাল্ট পায়। এইখিনি হ'ল এক্টোমৰ্ছৰ বিশেষত্ব। এতিয়া আহিলোঁ এণ্ড্ৰমৰ্ছৰ বিষয়ে। এণ্ড্ৰমৰ্ছৰ বিশেষত্বটো এইটোৱে যে এণ্ড্ৰমৰ্ছৰ যিখিনি ল'ৰা ছোৱালী থাকে বা যিখিনি মানুহ থাকে তেওঁলোক মানে জন্মগতভাৱে অকণমান হেভি চাইজৰ হয়, বেছি ওখও নহয়, বেছি চাপৰো নহয়, মিডিয়াম চাইজৰ হয়। আৰু তেওঁলোকে যি বস্তু খাওক কিয় তেওঁলোক সহজে মানে ৱেইট গেইন হয়। তেওঁলোকৰ যেনেকৈ পটককৈ ৱেইট গেইনো হয়, কিন্তু ৱেইট লছ কৰাৰ সময়তো তেওঁলোকৰ কিন্তু বহুত কষ্ট কৰিবলগীয়া হয়। সেইটো হৈছে এণ্ড্ৰমৰ্ছৰ বিশেষত্ব। সেইকাৰণে এণ্ড্ৰমৰ্ছৰ যিখিনি ল'ৰা ছোৱালী থাকে জিমলৈ যোৱাৰ পিছত তেওঁলোকে মানে কি কাৰ্বছৰ পৰিমাণ কমাই প্ৰটিনৰ ইনটেকটো বেছিকৈ ল'ব লাগে। এইখিনি হ'ল আপোনাৰ এণ্ড্ৰমৰ্ছৰ বিশেষত্ব। তৃতীয়টো হ'ল মেজমৰ্ছ। মেজমৰ্ছৰ যিখিনি ল'ৰা ছোৱালী বা যিখিনি মানুহ থাকে সেইখিনি কিন্তু বডি গঠন প্ৰণালী বা বডি ষ্ট্ৰাকচাৰটো গড গিফ্টেড হয়। তেওঁলোক মানে জন্মগতভাৱে মানে ক্ষীণ হ'লেও দেখাত মানুহটো বহুত পাৱাৰফুল যেন লাগে। তেওঁলোকৰ বডি মাচুলবিলাক সহজে ডেভেলপ হয়, পটককৈ ৱেইট গেইন কৰিব পাৰে আৰু ইচ্ছা কৰিলে ৱেইট লছটো সহজে কৰিব পাৰে। সেইটো হ'ল মেজমৰ্ছৰ বিশেষত্ব। এইখিনি আছিলে বডি টাইপৰ ভাগকেইটা আৰু লগতে তাৰ বিশেষত্বকেইটাৰ কথা ক'লোঁ। আৰু এটা কথা কওঁ, এই আপোনাৰ জিম এতিয়া মানুহ সদায় জিমলৈ গৈ থকাৰ পিছত কৰি থাকিবলৈ মন যায়, এটা এডিক্টেড হৈ যায়। ঠিক মই যেনেকৈ এতিয়া জিমৰ প্ৰতি এডিক্টেড বা ৱৰ্কআউটৰ প্ৰতি মই এডিক্টেড। মানে এক্টোমৰ্ছৰ যিখিনি ল'ৰা ছোৱালী থাকে কিছুমানে ধৰি লওক জিম কিবা কাৰণত এমাহ দুমাহ বা কেইদিনমানৰ কাৰণে ড্ৰপ দিবলগীয়া হয়। এনেতো অলৰেডি তেওঁলোক ক্ষীণেই, যেতিয়া আকৌ ড্ৰপ দিয়ে আকৌ সেই পুৰণা পৰিস্থিতিলৈ গুচি আহে বা ক্ষীণ যদি হৈ থাকে ক্ষীণেই হৈ থাকে। তো তেওঁলোকৰ মানে জিম বাদ দিব নালাগে, জিম কৰিয়ে থাকিব লাগে। অকল এক্টোমৰ্ছৰ এক্টোমৰ্ছৰ ল'ৰা ছোৱালীখিনিৰ কথাকে মই কোৱা নাই, সকলোৱে সদায় গৈ থাকিব লাগে জিম, কিন্তু তেওঁলোকে জিমটো এৰিব নালাগে যদি ভাল স্বাস্থ্য অধিকাৰী হৈ থাকিব বিচাৰিছে। দ্বিতীয়টো আহিলোঁ আপোনাৰ এণ্ড্ৰমৰ্ছৰ মানে কি হয়, কৈছোঁ তেওঁলোক সহজে ৱেইট গেইন কৰিব পাৰে। তো তেওঁলোকে যদি জিম বাদ দিয়ে এমাহ 10 দিন বা এমাহ যদি যোৱা নাই, তেওঁলোক কি হয় ৱেইট বাঢ়ি যাব। সেইকাৰণেও কিন্তু তেওঁলোকে সেইটো এটা এণ্ড্ৰমৰ্ছৰ বিশেষত্ব। সেই ঠিক এক্টোমৰ্ছৰ নিচিনাকৈ তেওঁলোকেও ৱৰ্কআউট কৰিয়ে থাকিব লাগে। ৱৰ্কআউটটো কৰি থাকিব লাগে, অকল শকত ক্ষীণৰ কাৰণে ৱৰ্কআউট কৰি থাকিলে মই আগতে কৈছোঁ যে নিজৰ শৰীৰটোৰ কাৰণে ভাল আৰু শৰীৰটো এক্টিভ হৈ থাকিব। আৰু মেজমৰ্ছৰখিনি কি হ'ল, তেওঁলোকৰ যেনেকৈ সহজে জিমত গ'লে মাচুলবিলাক বিল্ডিং হয় বা ৱেইট গেইন হয়, তেওঁলোকে কিন্তু যদি আকৌ ৱৰ্কআউট ড্ৰপ দিয়ে এমাহ দুমাহৰ কাৰণে, কিন্তু ৱেইটটো আকৌ আগৰ পৰিস্থিতিলৈ গুচি আহে। যদি একেবাৰে ক্ষীণ থাকে একেবাৰে ক্ষীণ হৈ আহিব। এই দুটা হ'ল এই মেজমৰ্ছৰ বিশেষত্ব। তো এইখিনিয়ে আছিল গাইজ, আজি বডি টাইপৰ বিষয়ে ক'লোঁ আৰু বিশেষত্বটো ক'লোঁ। তো গাইজ আশা কৰোঁ ভিডিঅ'টো চাই অলপ হ'লেও ভাল পাইছে, আৰু যদি ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। তো গাইজ আজিলৈ মানে জয়।